টান ৰ'দত 3 দিন শুকুৱালো এতিয়া এনেকুৱা হ'ল টান টান প্ৰস্তুত হৈ গ'ল শুকতি মাছৰ পৰা বনায় এইটো টাই আহোম মই এতিয়া টাই আহোমসকলে কেনেকৈ শুকতি মাছৰ পৰা বনায় তাকে মই দেখুৱাম আপোনালোকক বহুতে হয়তো শুকতি খাই ভাল পায় কিন্তু কেনেকৈ বনায় নেজানে মই আপোনালোকক কেনেকৈনো বনায় তাকে দেখুৱাম বলক যাওঁচোন কেনেকৈ আমি শুকতি বনাওঁ তাকে দেখুৱাম মাছখিনি ধুনীয়াকৈ ধুই সফাকৈ ধুলো বহুতবাৰ ধুলো পেটু গুচাই এতিয়া এখন চালনী তেনেকে মেলি দিম এতিয়া এইখিনি গৈ ৰ'দত দি দিম এতিয়া আমি এটা এনেকৈ চাদত ৰ'দত দিছোঁ এতিয়া এনেকৈ মাছখিনি কেইবাদিনো ৰ'দত দিব লাগিব একেবাৰে খৰখৰীয়া হৈ নোযোৱালৈকে এইখিনি 3 দিন ৰ'দত দিলোঁ ধুনীয়াকৈ শুকালে এতিয়া মই এইখিনি মিক্সিত পিহি ল'ম ধুনীয়াকৈ পিহি ল'লোঁ মই কাঁহীখনত এয়া ৰেডি হৈ গ'ল মই পিচি ল'লোঁ এতিয়া দ্বিতীয় পৰ্যায়টোলৈ যাম মই মাছৰ গুৰিখিনি এতিয়া এটা গামলাত লৈ লৈছোঁ আৰু এইখিনি হৈছে সাজৰ গুটি যিবিলাক সাজ বনায় তাৰ যিখিনি গুটিখিনি সেইখিনি তো আমাৰ টাই আহোম মানুহৰ ঘৰত সাজৰ যিবিলাক কাম কৰে গম পাইছে গম পাব এইটো সাজৰ গুটি হয় এতিয়া ইয়াৰ লগত ভালকৈ মাছৰ গুৰিখিনি মিক্স কৰি দিব লাগিব ই প্ৰিজাৰভেটিভৰ কাম কৰিব মানে ধুনীয়াকৈ এনেকৈ সানি এটা এটা লাডু কৰিব লাগিব এনেকুৱা এটা কণ্টেইনাৰ লৈছোঁ এতিয়া এইখিনি লাডু কৰিলোঁ এতিয়া কণ্টেইনাৰখনটোত এখন পাত লৈছোঁ তাৰ ওপৰত এতিয়া এইকেইটা থৈ 24 ঘণ্টা থৈ দিম এনেই জুই চাঙটিৰ ওপৰত দিয়ে জুইৰ ওপৰত কিন্তু আমাৰ সেইটো ব্যৱস্থা নাই কাৰণে মই এই এনেকৈ কণ্টেইনাৰত ভৰাই থৈ দিম যাতে গৰম হয় বস্তুখিনি গাপ উঠে এনেকৈ 24 ঘণ্টা কাইলৈলৈকে থৈ দিম তাৰপিছত শুকুৱাম ধুনীয়াকৈ কণ্টেইনাৰটো ঢাকনি মাৰি থৈ দিম কাইলৈকে আমি 2-3 দিনমান ৰ'দত দিম একদম টান হৈ নোযোৱালৈকে ৰ'দত দিম যেতিয়া মানে টান হৈ যাব লাডুটো এইটো টান হোৱা নাই এতিয়ালৈকে তেতিয়া কি হৈছে একো বেয়া নহয় ভেঁকুৰ চেকুৰ নুঠে টান ৰ'দত 3 দিন দি দিলে এনেকৈ আমি এতিয়া 3 দিন ৰ'দত দিম যাতে মাখি চাখি নবহে তাৰ কাৰণে এনেকৈ এখন চালনীয়ে ৰ'দত দিওঁতে ঢাকি দিব গুটিখিনি হৈ গ'ল টান হ'ল আজি মই 3টা ৰ'দত দিলোঁ টান হৈ গ'ল এয়া আমাৰ শুকতি প্ৰস্তুত হৈ গ'ল মই এতিয়া আপোনালোকক শুকতি কেনেকৈ
ভাজি বনাই খাই তাকো মই দেখুৱাম। মই এতিয়া আপোনালোকক শুকতিনো কেনেকৈ বনাব সেইটো দেখাম। শুকতি আমি যিটো বনাই দেখুৱালোঁ এতিয়া এইটো কেনেকৈ বনাম তাকে দেখাম। তেলত এতিয়া মই পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু 2 ফুটমান পিঁয়াজৰ লগতে নহৰু দিছোঁ। এয়া দেখিছে নহয়, নহৰু 2 ফুটমান দিছোঁ পিঁয়াজৰ লগত। সেইখিনি এতিয়া অকণমান ভাজি ল'ম। এতিয়া ৰঙচুৱাকৈ ভাজ খালে এতিয়া মই শুকতিখিনি এনেকৈ দি দিম ইয়াত। আপোনালোকে জলকীয়া দিব পাৰিব, মই জলকীয়া দিয়া নাই। সোৱাদ অনুসৰি নিমখটো দিব। ধুনীয়াকৈ সানি দিব। এতিয়া অকণমান ভজাৰ পিছত অকণমান নামমাত্ৰ পানী দি দিম। ইয়াত হালধি দিব নালাগে, অকণমান পানী দি দিম। তাৰপিছত অকণমান দেৰি সিজাম। আপোনালোকে জলকীয়া দিব, মই জলকীয়া দিয়া নাই। এনেদৰে 3 মিনিটমান ভাজিব লাগিব। এয়া হৈ গ'ল। এতিয়া আমি কাঢ়ি পেলাম। খাই খুব সোৱাদ লাগে, যিবিলাকে খাই জানেই। শুকতি মাছ বিভিন্ন ধৰণে বনাব পাৰি। আমি আজি পিঁয়াজ আৰু নহৰুৰ লগত বনাইছোঁ। আপোনালোকে আলু এটা বইল কৰি তাৰ লগত পিটিকি খাব পাৰে, বেঙেনাৰ লগত ভাজি খাব পাৰে, বিভিন্ন ধৰণে খাব